নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এজু হৈছে পিয়ৰ টছৰ খুবেই ধুনিয়া জোৰা ৰেড আৰু ব্ল্যাকত ব্ৰকেট ডিজাইন কৰি খুব ধুনিয়াকৈ বনোৱা হৈছে আৰু দহিটো এনেকৈ পকাই কৰি থোৱাই আছে আৰু এখন হ'ব মেখেলাখন আৰু ব্লাউজত থাকিব যে সাইড পাৰি এটা এই পিয়ৰ টছৰ ধুনিয়া জোৰা ল'ব পাৰিব 5700 रुपीसত ৰেডি টু ৱে হৈ আছে আৰু এজুৰ হৈছে অকল ৰেডত এজুৰ ৰেডি টু ৱে হৈ আছে ব্ৰকেট ডিজাইন কৰি ধুনিয়াকৈ বনোৱা হৈছে এজুৰ ল'ব পাৰিব 5700 रुपीसত ব্লাউজত থাকিব পাৰি এটা 5700 টকা ধুনিয়াকৈ ল'ব পাৰিব এই পিয়ৰ টছৰ ব্ৰকেটৰ জোৰা আৰু এজু হৈছে খুব ধুনিয়া এজু অকমান ইস্ত্ৰি কৰিবলৈ আছে যেহেতু বৰষুণৰ বতৰত কাটিলে হালৰ পৰা আৰু অলপ হেৰি হৈ আছে কাপোৰযোৰ ইয়াতে অকল ইয়েলো বুটাত গছ বুটাৰ ডিজাইন কৰি খুব ধুনিয়াকৈ কৰা হৈছে অকল ইয়েলোত কৰা হৈছে এজু ৰেডি টু ৱে হৈ আছে দহিবোৰ কৰি থোৱাই আছে এজুৰ ল'ব পাৰিব 8700 টকা 8700 টকা ধুনিয়াকৈ ল'ব পাৰিব আৰু এজুৰ হৈছে খুবেই ধুনিয়া পিয়ৰ টছত গুণা আৰু সুতা ফুলত খুব ধুনিয়াকৈ কৰা হৈছে এজু গুণা আৰু সুতা ফুলত কৰা হৈছে এখন হ'ব মেখেলাখন এজুৰ ল'ব পাৰিব 7300 টকা 7300 টকাত ধুনিয়াকৈ ল'ব পাৰিব